নমস্কাৰ সকলোকে ডিজিটেল ভিলেজ 2.0 মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বহুতে এনেকুৱা সুধি থাকে যে আমাৰ একাউণ্টৰ লগত আধাৰ লিংক আছে কিন্তু আমি গুগল পে চলাব পৰা নাই বা আমি খুলিব নোৱাৰিছোঁ। সেইটো কেনেকুৱা কৰিব লাগে বুলি এনেকুৱা মানুহবিলাকে আহে আৰু সিহঁতি সোধেও। তো যদি মই এই কথাটো স্পষ্টকৈ আজি বুজাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকক যে বহুতে এই কথা নাজানে হয়তো যে আপোনাৰ যদি একাউণ্টৰ লগত আধাৰ লিংক আছে কিন্তু আপুনি যেতিয়া আধাৰ কাৰ্ড বনাইছে আৰু সেই আধাৰ কাৰ্ড যেতিয়া বনাইছে সেই মোবাইল নাম্বাৰটো আপোনাৰ আধাৰৰ লগত যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনাৰ বেংকৰ লগত লিংক হ'ব লাগিব। বেংকৰ যি নেকি আপোনাক যেতিয়া পইচা বা ডিপজিট বা উইথড্ৰ কৰে সেই মেছেজটো আপোনাৰ আহে নাই। মই সহজ ভাষাত বুজাই দিছোঁ যে মেছেজ যদি আহে আৰু আধাৰ কাৰ্ড যেতিয়া বনাইছে সেই মোবাইল নাম্বাৰটো আপোনাৰ একাউণ্টৰ লগত যদি লিংক আছে তেতিয়াহ'লে আপুনি নিশ্চয় গুগল পে' বা ফোনপে' পে'টিএম চলাব পাৰিব। কিন্তু সেই নিজৰ নামত হ'ব লাগিব। বহুতৰ তেনেকুৱা নাথাকে আৰু সিহঁতি বহুতবাৰ ট্ৰাই কৰি থাকে আমাৰ আধাৰ আৰু একাউণ্টৰ লগত লিংক আছে তথাপিও আমি আধাৰৰ পৰা গুগল পে' এনেকুৱা চলাব পৰা নাই সেই কথাটো সিহঁতি কয়। কিন্তু আপোনালোকৰ প্ৰথমে আপোনাৰ যিটো মোবাইল নাম্বাৰটো এইটো নিজৰ নামত হ'ব লাগিব আৰু যেতিয়া আধাৰ কাৰ্ড আপুনি বনাইছিলে সেই বনোৱা সময়ত সেই মোবাইল নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডত যিটো আছে সেইটো বেংকৰ একাউণ্টৰ লগত মোবাইল নাম্বাৰটো সেইটো একে হ'ব লাগিব। তেতিয়াহে আপুনি আধাৰ পৰা আপুনি গুগল পে' ফোনপে' UPI চলাব পাৰিব। তেতিয়াহে পাৰিব, নহ'লে নোৱাৰিব। আৰু বহুতে হয়তো তেনেকুৱা বহুতৰ নাথাকে। কিছুমান একাউণ্টৰ লগত আধাৰ লিংক আছে আৰু সিহঁতি খুলিবলৈ বহুত চেষ্টা কৰি থাকে। আজি মই ৰাতিপুৱা দেখিছোঁ এজনৰ আধাৰ লিংক আছে তেখেতৰ একাউণ্টত। আধাৰ লিংকটো একাউণ্টৰ লগত হৈ আছে কিন্তু তেখেতৰ মোবাইল নাম্বাৰটো তেখেতৰ নিজৰ নামতে আছে। মোবাইল নাম্বাৰটো যিটো আধাৰ বনাইছে সেই মোবাইল নাম্বাৰটো তেখেতৰ নিজৰ নামত আৰু মোবাইল নাম্বাৰটো আছে কিন্তু একাউণ্টৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটো বেলেগ। তো সেইকাৰণে তেখেতৰ আধাৰ পৰা গুগল পে' ফোনপে' এনেকুৱা খুলিব পৰা নাই। আপোনালোকৰ প্ৰথমে যেতিয়া নেকি আপুনি আধাৰ কাৰ্ড বনাব তেতিয়া আপোনাৰ মোবাইল নাম্বাৰটো সেইটো যিটো থাকে সেই একাউণ্টৰ লগতো ছেম হ'ব লাগিব আৰু সেইটো নিজৰ নামত হ'ব লাগিব। তেতিয়া আপুনি আধাৰ পৰা আপুনি পে'টিএম বা গুগল পে' এনেকুৱা চলাব পাৰে। আৰু যদি আপোনাৰ ATM থাকে তেতিয়াহ'লে সেইটোতো আপোনালোকে নিশ্চয় গম পায়। আৰু যিবিলাকৰ ধৰি লওক যিবিলাকে আধাৰৰ পৰা গুগল পে' এনেকুৱা চলাব বিচাৰে তেখেতলোকৰ কাৰণে মই এই ভিডিঅ' বনাইছোঁ। আৰু যিহেতু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' আগতো আপোনালোকে চাইছে ইনফৰমেশ্যন মই দিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ এতিয়া নতুন যিহেতু মই কেইদিনমান আগতে ইউটিউব চেনেল এটা বনাইছোঁ ডিজিটেল ভিলেজ 2.0 সেই চেনেলটো বহুতে এতিয়া মোৰ দেখিছোঁ ছাবস্ক্ৰাইবো বাঢ়িছে। এতিয়া 63 মান হৈছে, এতিয়া 62 63 এনেকুৱা হৈছে। বেছি দিন হোৱা নাই, কম দিনতে ইমান হৈছে, মোক ভাল লাগিছে। আৰু যিবিলাকে এতিয়া মোৰ ভিডিঅ' চাইছে আপোনালোকে যদি নতুন আহিছে এই ভিডিঅ'ত তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কমেণ্ট লাইক কৰিবলৈ নাপাহৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।